নমস্কাৰ মই অভিনন্দন আপোনাক সকলো মোৰ ইউটিউব চেনেল অভিজ কমাৰ্চ জ্ঞান স্বাগতম জনাইছো আজি আমি ডিসকাস কৰিম financial statement analysis of বিষয় so what do you know financial statement analysis and what is the purpose to analyze the financial statements so আপোনালোকে জানে যে financial statement মানে কি so financial statement তত আমি কি কি প্ৰিপেয়াৰ কৰো trading account profit and loss account and balance sheet so কিহৰ কাৰণে financial statement prepare কৰা হয় সকলো sole proprietorship হোক বা partnership হোক বা company হোক আমি every accounting end of the accounting year আমি সকলোৱে আমি financial statement আমি prepare কৰো trading account profit and loss account and balance sheet so কিয় কৰো আমি সকলোৱে জানো যাতে আমি net profit টো পাও কিমান net profit হৈছে কোম্পানীটোৰ আৰু আমাৰ position to কেনেকুৱা তাৰ মানে balance sheet asset side আৰু liability side ত আমাৰ tally হৈছে না কিমান assets আছে আৰু কিমান liability আছে কিমান customer পৰা পইচা পাব আছে আৰু আমি কিমান creditor কিমান পইচা দিব লগা আছে সো সকলোখিনি আমি এই financial statementৰ জৰিয়তে আমি গম পাও যে কোম্পানীটোৰ financial position টো কেনেকুৱা এটা financial statement বনোৱাৰ পিছত আমি analysis কৰিব লাগে সো কিয় analysis কি হয় কিয় আমি analysis কৰো আজি এই সেশনত আমি এই ভিডিওটো আমি গম পাম so the term financial analysis also known as analysis and interpretation of financial statements refers to the process of determining financial strengths and weaknesses of the firm by establishing strategic relationship between the items of the balance sheet profit and loss account and other operative data so financial statement analysis কি হয় যে financial analysis মানে কি analysis and interpretation তাৰ মানে এই দুটা word তাৰ মানে analysis আৰু interpretation দুটাই তাৰ মানে দুটা লগতে combine হৈ আছে so analysis or অবিহনে interpretation হ'ব interpretation or অবিহনে analysis নহব so দুটাই আমি কৰিব লাগিব so first আমি analysis কৰিম তাৰ পিছত আমি interpretation দিম হে analysis ৰ ওপৰত so analysis মানে কি এটা যে আমি financial statement বনালো আমি যে position statement আমি বনালো balance sheet বনালো কি এই balance sheet ৰ পৰা এটা আমাৰ result to ki tamane financial position tamane weaknesses and strengths of financial strengths and weaknesses of the company or business so hey karone ami analysis koribo lage tamane previous year or amar balance sheet or kiman asile amar profit and loss account or joa bosor kiman asile aru ei bosor kiman hol ei bosor amar net profit kiman hol ba balance sheet ot আমাৰ লায়াবিলিটি কিমান দেখুৱা হৈছে আৰু এসেট সাইডত কিমান দেখুৱা হৈছে বা ডেটৰ পৰা কিমান পইচা যোৱা বছৰ কিমান পাব লগা আছিল আৰু এই বছৰ কিমান পাব লগা আছে বা ক্ৰেডিটৰক কিমান পইচা দিব লগা আছিল যোৱা বছৰ বা তাৰ আগৰ বছৰ মানে 2 বছৰ যদি আমি কম্পেয়াৰ কৰো এই বছৰৰ লগত সো এনেকুৱা ধৰণৰ কম্পেৰিজনকে আমি কি বুলি কওঁ ফাইনান্সিয়েল ষ্টেটমেন্ট আমি এনালাইসিস কৰিম যে যোৱা বছৰ আৰু যোৱা 2 বছৰ বা যোৱা 5 ইয়াৰ্ছৰ হা আৰু এতিয়া এই বছৰৰ লগত আমি কম্পেয়াৰ কৰিম যে আমাৰ ফাইনান্সিয়েল ষ্ট্ৰেংথটো বাঢ়িছে নে কমিছে সো সেই কাৰণে আমাৰ ফাইনান্সিয়েল ষ্টেটমেন্টৰ ওপৰত এনালাইসিসটো আমি কৰিব লগা হয় আৰু এনালাইসিস কৰাৰ পিছত আমি ইন্টাৰপ্ৰিটেশন কৰিম যে এইটো ৰিজাল্টৰ পৰা আমি গম পাইছো যে আমাৰ লাভ হৈছে বা ইমান নেট প্ৰফিট হৈছে যোৱা বছৰ কম্পেয়াৰ টু বা নেট প্ৰফিট কমিছে বা ক্ৰেডিটৰৰ পৰা আমি কমকে এবাৰ পইচা লৈছো আমি নিজৰ ফালৰ পৰা বেছি পইচা আমি ইনভেস্ট কৰিছো সো এনেকুৱা ধৰণৰ আমি কি কৰিব পাৰো এনালাইসিস বা ইন্টাৰপ্ৰিটেশন কৰিব পাৰো সো সেই কাৰণে আমাৰ হি মেইন পাৰপাসটো হল to assess the strengths and weaknesses of the company The analysis and interpretation of financial statement is essential to bring out the mystery behind the figures of financial statements. যে আমাৰ এই যে ফাইনান্সিয়েল স্টেটমেন্ট যেটা বনাওতে যিখিনি নেট প্ৰফিট বা যিখিনি এক্সপেন্সেস দেখাইছো বা যিখিনি এসেটস আৰু লায়াবিলিটিজ যিখিনি এমাউন্ট দেখাইছো সো হেতু ওপৰত এই এমাউন্ট খিনি কাৰেক্ট হয় নে নহয় কাৰেক্টনেস অফ দ্যাট একুৰেসি অফ দ্য একাউন্টস সো এই কাৰেক্টনেস অফ দ্য ফিগাৰ্স সো সেই কাৰণে আমি ফাইনান্সিয়েল স্টেটমেন্ট এনালাইসিস কৰা হয় Financial statement analysis is an attempt to determine the significance and meaning of the financial statement data so that forecasts may be made of the future earnings, ability to and debt maturities, both current and long term, and profit and loss of a sound dividend policy. So, dividend but debt equity ratio to kiman equity means kiman owners of মানে নিজৰ ফালৰ পৰা company নিজৰ capital পৰা কিমান দিছে আৰু debt means কিমান borrow কৰিছে
পইচা সো হেতু ৰেশিও টু মেইনটেইন কৰিছে নাই বা মেইনটেইন কৰা হৈছে নাই বা ডিভিডেন্ড পলিচিটো কেনেকুৱা আমাৰ হৈ আছে যে বেছিকৈ আমি ডিভিডেন্ড পে আউট কৰিছো নেকি আমাৰ শ্বেয়াৰ হোল্ডাৰক আমি কমকে আমি ৰিটাৰ্ণ আৰ্নিং কৰিছো নেকি প্ৰফিটৰ পৰা সো এইবোৰ আমি কি কৰিব লাগিব চাব লাগিব থ্ৰু দা preparation of financial statement analysis এটা আমি চাওঁ আহক objectives of financial statement analysis so first objective key to assess the earning capacity or profitability of the firm so earning capacity or profitability of the firm কিমান হৈছে কেনেকুৱা হৈছে যোৱা বছৰ আমি কম্পেয়াৰ কৰি পেলাই যদি গম পাওঁ so সেই কম্পেৰিজনৰ কাৰণে financial statement analysis টো ইম্পৰ্টেন্ট হয় to assess the operational efficiency and managerial effectiveness operational efficiency amar efficiency kiman ba effectiveness kiman amar management or staff bila bhal nei ba amar operational efficiency kenekwa worker bila efficiently kam korise nai ba product ami jikhini amar jonto aim ba objectives amar fulfill hoise nai so etu hol second objectives next to assess the short term as well long term solvency position of the firm so short term or long term or kana amar solvency position আমাৰ debt equity ratio to কেনেকুৱা হৈ আছে আমাৰ ratio to মিলি আছে নাই বা standard formatৰ মতে হৈছে নাই সো আমি হিখিনি চাব লাগিব to identify the reasons for change in profitability and financial position of the firm so আমি identify কৰিম the reasons of change আমাৰ যোৱা বছৰৰ যোৱা 5 বছৰৰ লগত যদি আমি এই বছৰ তুলনা কৰো যে কিয় চেঞ্জ হৈছে কিয় আমাৰ প্ৰফিট কমি আছে বা কিয় আমাৰ ডেটৰে এতিয়াও মানে আমাৰ বেড ডেট বেছি হৈ আছে কিহৰ কাৰণে what is the reason behind it আমাৰ effectiveness টো কিয় কমি আছে so profit কিয় কমি আছে আমাৰ expenses বেছি হৈছে ইনকামত কে কিহৰ কাৰণে what is the reason behind it so এটো হেই কাৰণেও আমাৰ কি লাগে এটো financial statement analysis টো দৰকাৰ হয় next to make inter firm comparison so দুটা আমাৰ inter firm দুটা ফাৰ্মৰ মাজৰ কম্পেৰিজনৰ কাৰণে আমাৰ financial statement analysis দৰকাৰ কাৰণ হেতু একেই যদি আমাৰ বিজনেস ফৰ এক্সাম্পল আমি যদি গাৰ্মেন্ট প্ৰডাকশন কৰি আছো so এই গাৰ্মেন্ট আমাৰ গাৰ্মেন্টৰ লগত বেলে গাৰ্মেন্টৰ কিয় ইমান প্ৰফিট হৈ আছে কিয় মানুহে এই গাৰ্মেন্টৰ প্ৰডাক্টবোৰ কিনি আছে আমাৰটো গাৰ্মেন্ট কোম্পানী আছে বা আমাৰো গাৰ্মেন্ট আমি ভাল কোৱালিটি ইউজ কৰিও তথাপিও কিয় কাস্টমাৰে আমাৰ পৰা কিনা নাই আমাৰ কাপোৰ সো সেই কাৰণে সেই কম্পেৰিজনটোৰ কাৰণেও আমাৰ কি লাগে ফাইনেন্সিয়েল স্টেটমেন্ট এনালাইসিস টো দৰকাৰ ইন্টাৰ ফাৰ্ম কম্পেৰিজন next to make forecast about future prospects of the firm forecast কৰিবৰ কাৰণেও যদি আমি কম্পেৰিজন কৰি দেখা পাওঁ যে these are the reasons behind it so আমি rectify কৰিব পাৰো for future condition to assess the progress of the firm over a period of time to help the decision making and control to guide or determine the dividend action যে যোৱা বছৰ ডিভিডেন্ড কিমান দিছে এবাৰ ডিভিডেন্ড কিমান দি কিমান ৰিটেইন কৰিম আমাৰ কোম্পানীৰ কাৰণে for future contingencies so এইবোৰৰ কাৰণে হেল্প হয় to provide important information for granting credit so these are the objectives main objectives of financial statement analysis so our analysis to bahut dorkar bahut important after calculating the trading profit and loss account and balance sheet or pisot ami ulabo lagibo je ki figures kini correct ase na correctness or efficiency aru amar comparison to beleg farmer logot aru amar nijor farmer ভিতৰ to ami comparison kori ar beleg farmer logot ami ki kori comparison kori কিয় বেলেগ ফাৰ্মৰ লগত আমাৰ কম্পিট হোৱা নাই আমি কিয় আমি ভাল ফলাফল দিব পান আমাৰ ৰিজাল্ট কিয় বে আমাৰটো একে কোৱালিটি মেইনটেইন কৰি ৰাখিছে কিয় কাস্টমাৰে আমাৰ বস্তু কিনা নাই আৰু এটা ইন্টাৰনেল আমি কম্পেৰিজন কৰিম যে কিয় 5 ইয়াৰ্ছৰ আমাৰ যদি কম্পেয়াৰ কৰো যে 5 ইয়াৰ্ছৰ আগত ইমান প্ৰফিট হৈছিল ইতে কিয় প্ৰফিট হোৱা নাই what is the reason behind it worker efficiency নে effectivenessৰ কাৰণে নে মেনেজমেন্টৰ কিবা প্ৰবলেম হৈছে ইন্টাৰনেলি সো হেতু কাৰণে আমি ফাইনান্সিয়েল স্টেটমেন্ট এনালাইসিস কৰিব লগা হয় next very important point say what are the elements of financial statement analysis so there are 5 elements of financial statement so what are they assets liabilities equity income and expenses so these are the 5 elements main 5 elements of financial statement so first we have to discuss about the assets so assets মানে তো আপোনালোকে সকলোৱে জানে assets পঢ়ি আইছে এসএস ফার্স্ট ইয়ার পৰাই আমি পঢ়ি আইছো assets কি হয় assets কেই প্ৰকাৰৰ কারণ assets fixed assets so assets are the first one of the 5 elements of financial statements so they can be defined as a resources that the company owns in which it uses for carrying out the business activities they either have the current value or the future value current value means cash or future value means accounts receivable ta mane customer pora pabo laga paisa kine
Assets can be classified into two parts, current assets and non-current assets, মানে fixed assets. So first assets under key they includes what? Cash and cash equivalents. They include cash on hand, checking account, saving account, any investment that matures within 3 months or less. So cash or cash equivalent means what? যোনটো আমাৰ হাতত থাকে cash in hand, cash at bank আমি যে কওঁ। So সেইটো cash equivalent মানে cash in hand, checking account বা saving bankত কিমান আছে পইচা বা investment maturity within 3 months মানে invest কৰিছো আৰু আমি পইচাটো পাম within 3 months or less মানে within 6 months যদি আমি পইচাটো পাওঁ তেতিয়া আমি কি বুলি কম cash and cash equivalents. Next, inventory means what? Stock. So inventory may include what? Raw materials, goods in stock, etc. So এইটো আমি কি বুলি কওঁ assets বুলি আমি ধৰো। Account receivable মানে কি debtors, bills received, so এইবোৰ তাৰ মানে কাস্টমাৰৰ পৰা debtors আমি যোনটো কওঁ debtorsৰ পৰা পইচা পাব লগাখিনি আমি account receivable বুলি কওঁ। The amount that customers owe the company for goods or services it has provided. Next, property, plant and equipment. So property means তাৰমানে এইখিনি হ'ব কি হ'ব fixed assets. So যেনেকুৱা building, furniture, land and building, machinery. So these are the property, plant and equipment. So they may include land, building, car, machinery, computer, equipment, furniture, etc. So আমি এই গোটেইখিনিকে আমি কি বুলি কম assets. Next, liabilities. So liability are the second one of the 5 elements of financial statements. They are what the company owes and has obligation to pay in the future. Like assets, liabilities can be classified into current liabilities and non-current liabilities. So liability আমি জানোৱে যে liable to pay to the creditors or to the bank, financial institution আমি য'ৰ পৰা লোন লৈছো so সেইখিনিকে আমি কি বুলি কওঁ liability তাৰমানে আমি liable to pay আৰু liability also classified into two parts current liabilities and non-current liabilities. Current liabilities মানে কি within 1 year যিবিলাক liabilities আমি pay কৰিব লগা আছে আৰু যিবিলাক non-current liability মানে fixed liabilities এইবোৰ যিবিলাক বেছিকে আমি বহুত বেছিকে পইচা লৈছো টার্মসটো কি হয় বেছি হয়। So next, accounts payable. So liability under কি হয় accounts payable, the amounts the company owes to its suppliers for goods and services it has already received. Accounts payable মানে কি bills payable, creditors. So these are the accounts payable. Interest payable, it is the interest that a company needs to pay to its lenders or banks usually within 1 year. So interest যদি যেনেকুৱা ডিভেঞ্চাৰ যদি লওঁ so ডিভেঞ্চাৰ কাৰণে আমি কি we have to pay the interest, fixed interest, তাতে percentage fixed থাকে. So you have to pay the company have to pay the interest of debenture or banker পৰা যদি লৈ লৈছে financial institution তাৰ পৰা কি হ'ব interest দিব লাগিব and usually within 1 year. Next, tax payable. Tax liabilities that a company need pay to the government usually within 1 year. Definitely tax pay কৰিবলৈ আমি ইনকাম কৰিছো definitely ইনকামৰ ওপৰত tax দিব লাগিব. So এইটো কি হ'ব liability. Next, notes payable. Notes payable কি হয় এটা promissory notes তাৰমানে promise to pay এটা written documents হয়. So company আৰু য'ৰ পৰা lendersৰ মাজত এটা কি হয় written documents হয় যে ইমান sum ইমান within 6 months বা within date set সব লিখা থাকে. So these are promissory notes, written document হয়. This is called notes payable. আৰু সেইটো মেইনলি লং টাৰ্মৰ কাৰণে হ'ব পাৰে শৰ্ট টাৰ্মৰ কাৰণে হ'ব পাৰে কিন্তু লং টাৰ্মৰ কাৰণে বেছি হয় আৰু তাতে সব লিখা থাকে মেচুৰিটি পিৰিয়ড ইন্টাৰেষ্ট ৰেট সব লিখা থাকে. So this is called notes payable. So contractual obligation that a company needs to pay back to lenders or banks in the future. Next, owner's equity. Owner's equity is what remains after deducting total liabilities from total assets. It is another element of financial statements that can be found in the balance sheet. So owner's equity কি হয় owner's equity হল liability পৰা total assets পৰা যদি আমি liability খিনি total liability যিমান আছে আমি যদি মাইনাস কৰো আৰু যিখিনি amount ৰৈ যায় so তাক আমি কি বুলি কওঁ owner's equity তাৰ মানে share holdersৰ কাৰণে যিখিনি পইচা যিখিনি equity যিখিনি capital বাচি থাকে so তাকে আমি কি বুলি কওঁ owner's equity. So here include কি হয় common stock, the amount that a company owner invested in the business. So owners বিলাক company owner মানে shareholder বিলাকে যিবিলাক invest কৰিছে তাক আমি কি বুলি common stock. Next, retained earnings, the accumulated amount of earning throughout the life of the business which has not been attributed to the owner of the or dividend yet. তাৰ মানে retained earning মানে এতিয়াও dividend pay কৰা নাই so
থৈ দিছে ৰিটেইন কৰি দিছে মানে কি বাছি থৈ দিছে ফৰ ফিউচাৰ কন্টিনজেন্সিজ কোম্পানী মানে হেতু ডিভিডেন্ড হিচাপে এতিয়াও পে আউট কৰা নাই সো তাক আমি কি বুলি কওঁ ৰিটেইন আৰ্নিংস সো এটো কি হয় ওনাৰ্স ইকুইটি এটো এটা ওনাৰ্স মানে কি মালিকৰ সম্পত্তি ৰিটেইন আৰ্নিংস next comes revenue মানে আমি জানো income so revenues are the income that a company generates during a period of time by selling goods or providing services to the customer revenues are one of the 5 elements of financial statement which are usually found in the top line of the income statement so revenues কি হয় company যিখিনি revenues হয় যিখিনি সেল কৰি পেলাই ইনভেস্ট কৰি পেলাই যিখিনি আৰ্নিং আহে তাক আমি কি বুলি কওঁ revenue আৰু revenue also includes what operating revenue and non-operating revenue. So operating revenue means what within junto working junto amar operating or junto day to day amar revenue hoye ase mane related to operating amar business related jodi kiba hoye ase revenue income tak ami ki boli ko operating revenues or non-operating revenues mane ki junto amar daily junto amar business or logot iman daily ya nohoy jeneko interest or dividend received or income received from investments so these are called what non-operating revenues so heibur income ki hoy fix kisuman heya hoy thake mane joma apunar 5 বছৰ পিছত আপোনাৰ ইন্টাৰেস্ট আহিব বা 2 বছৰ পিছত হেতু মানে non-operating হয় কিন্তু operating revenues মানে কি আজি মই প্ৰডাকশন কৰিছো মই সেল কৰিছো মোৰ ইনকাম হৈছে মানে ফাৰ্স্ট ওয়ার্কিং মানে তোমাৰ আপোনাৰ ওয়ার্কিং revenues তা যোনটো কম মানে ৰিলেটেড টু বিজনেস ডে টু ডে ৰিলেটেড টু বিজনেস তা মানে হেতু আমি কি বুলি কওঁ অপাৰেটিং ৰেভিনিউজ কিন্তু নন অপাৰেটিং কি হয় নট ৰিলেটেড টু বিজনেস মানে আমি ইনভেস্ট কৰিছিলো আফটাৰ 5 ইয়াৰ্স বা আফটাৰ 10 ইয়াৰ্স আমি ইনকাম পাইছো তাৰ পৰা সো দিস আর কল্ড নন অপারেটিং revenues next expenses last elements of financial statement analysis expenses are the costs that the company incurs in running the business during a period of time expenses are the last one of the 5 elements of financial statements so expense মানে জানোই আমি যিখিনি খৰচ যিখিনি কষ্ট হয় যিখিনি গুডস প্ৰডাকশন কৰিব কাৰণে কষ্ট হয় বা পারচেজ অফ ম্যাটেৰিয়েল so by advertising or কাৰণে যিখিনি খৰচ হয় আমি তাক কি বুলি কওঁ expenses or expense includes what cost of goods sold it is a cost that directly ties with the goods that a company sells while the cost of goods sold is a cost of the purchase for a merchandise company it may include the cost of raw material labor and overhead of for a manufacturing company so cost of goods sold মানে কি goods to production করব কারণে কিমান কস্ট হইছে তা মানে গুডস সোল করব কারণে গুডস যেটা আমি সোল করিম কিন্তু প্রোডাক্ট তা সোল সেল করার কারণে আগতে আমি প্রোডাকশন করব লাগিব সেই প্রোডাকশন করব কারণে এই গুডসৰ প্রোডাকশন করব কারণে প্রডিউস করব কিমান খরচ হইছে তাক আমি কি বলি কওঁ কস্ট অফ গুডস সোল নেক্সট অপারেটিং এক্সপেন্সেস যেটো ডে টু ডে আমাৰ বিজনেসৰ লগত যিখিনি আমাৰ এক্সপেন্সেস আছে সো অয়েল হয় লুব্রিকেন্ট বা মেশিনারি কিবা যে কিনব লগা আছে so এনেকুৱা ধৰণৰ আমাৰ এক্সপেন্স আমি কি বুলি কওঁ অপাৰেটিং এক্সপেন্স যেনে ইলেক্ট্ৰিসিটি চাৰ্জেস so these are the what operating expenses they are the expenses that incur in operating of the business but not related to the cost of goods sold they may include selling expenses general administrative expenses advertising so এইবোৰ কি হয় আমাৰ operating expenses non operating expenses they are the expenses that not related to operating of the business example interest expenses or loss on disposal of fixed assets so these are the non operating business related to business directly related to business নহয় so এইকাৰণে তাক আমি কি বুলি কম non operating business যেনেকৈ ইন্টাৰেস্ট দিব লগা আছে বেংকৰ পৰা লোন লৈছো so these are the what in non operating expenses so মই ভাবো যে আপোনালোকে এই ফাইনান্সিয়েল স্টেটমেন্ট এনালাইসিস মানে কি আর ভেরি ইম্পর্টেন্ট আপোনালোকৰ কাৰণে যে ফাইনান্সিয়েল স্টেটমেন্ট এনালাইসিস বনোৱাৰ পিছত কিয় আকৌ এনালাইসিস কৰিব লগা হয় বিকজ অফ দিস আর দ্য ৰিজনস মানে এসেটস লাইবিলিটি এক্সপেন্স ইনকাম আমাৰ ঠিকে আছে না বা ওনার্স ইকুইটি আমাৰ ঠিকে আছে নাই মানে আমি এনালাইসিস কৰো যে যোৱা বছৰৰ আমাৰ ফাইনান্সিয়েল স্টেটমেন্ট আৰু এই বছৰৰ ফাইনান্সিয়েল স্টেটমেন্টটো আমাৰ কম্পেয়াৰ কৰো কিহৰ কাৰণে প্ৰফিট কম হৈছে কিয় বেছি হৈছে so these are the আমি যদি কম হৈছে বা কিবা যদি ভুল হৈছে আমি ৰেক্টিফাই কৰিব লাগিব so these are the reasons or objectives of financial statement analysis আৰু আমি কম্পেয়াৰ কৰো বেলেগ ফাৰ্মৰ লগত so কিয় হেয়াৰ strategy কি হেয়াৰ কি rules and regulation follow কৰিছে যে হেয়াৰ production বেছি হৈ আছে বা হেয়াৰ সেল বেছি হৈ আছে কাস্টমাৰে কাপোৰ কিনি আছে product কিনি আছে so these are the reasons of financial statement analysis so আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও যদি সাবস্ক্ৰাইব কৰা প্লিজ
subscribe, like and share my channel. Thank you.